কৃষ্ণ কথা ইটো অমৃতটো কৰি সোৱাদ শুনো সুত শুক পৰীক্ষিতৰ সংবাদ। ২৮,০০০ ঋষিয়ে কৈছে যে কৃষ্ণৰ কথা অমৃতৰ দৰে স্বাদকৰ। গতিকে তুমি সুখ আৰু পৰীক্ষিতৰ মাজত কি সংলাপ হৈছিল আমাক কোৱা। যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, শশাগৰা পৃথিৱী জিনিলা এক ৰথে। যিজন মহাৰজাৰ ৰথ পৃথিৱীত মানে আকাশ মাৰ্গেদি ঘূৰি গোটেই শশাগৰা পৃথিৱী তেওঁ জয় কৰিছিল। ৬১টি ৰজা হৈছিল, সাৰ্বভৌম ৰজা হৈছিল। জম্বু দ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। যে গোটেই জম্বু দ্বীপৰ অধিকাৰী হ'ল পৰীক্ষিত, তৎসত্ত্বেও তেওঁ ডেকা কালতে কিয় জীৱন এৰিব লগা হ'ল। তৰুণ কালতে কেনে তেজিলা শৰীৰ, ভিত্ত যেন খাতে পৃথিৱীৰৰ ৰাজা যত। কৃষ্ণৰ ভকত তেন্তে মহাভাগৱত। গোটেই পৃথিৱীৰ ৰজাই তেওঁক দাসত্ব স্বীকাৰ কৰিছিল। তেওঁ ৬১টি ৰজা আছিল। তৎসত্ত্বেও হৰিস্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ। তেওঁ ভগৱানক চিন্তা কৰি কেনেকৈ দেহ ত্যাগ কৰিব লগা হ'ল, এই বিষয়ে আমাৰ আগত কোৱা। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ স্কন্ধছেদ। এই কথাটোৱে আমাক কি কৈছে যে আপোনালোকে বান্দৰমাৰী গাঁৱত বাস কৰি বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱ লগ পালে আপোনালোকে ঈশ্বৰৰ কথা পাতিব লাগে। কিন্তু ঈশ্বৰৰ কথা নাপাতি যদি আপোনালোকৰ গাঁৱৰ কোনোবা এজন ভকত বৈষ্ণৱ বা ঈশ্বৰৰ প্ৰতি ভক্তি থকা এগৰাকী আইৰ কথাও পাতে, তেতিয়াও পাপ বিনাশ হ'ব। মনত ৰাখিব কথাটো। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ স্কন্ধছেদ। আপুনি ঈশ্বৰৰ কথা নকৈ যদি এজন ভকতৰ কথা কয়, তেতিয়াও আমাৰ পাপবিলাক নাশ হৈ যায়। এয়া নামৰ মাহাত্য বা এইটো ভক্তিৰ মাহাত্য কৈছে দেই। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহিহে তাৰিবে আবে দুৰ্ঘুৰ কলিত। যে এই কলিযুগত ভগৱন্তৰ কথা নুশুনিলে আৰু আমি উদ্ধাৰ হ'ব নোৱাৰোঁ। দেৱৰো দুৰ্লভ শুক মুনি মহাভাগ, কি মতে পাইলন্ত পৰীক্ষিতে টাংকলাক। দেৱতায়ো যিজনক বিচাৰি নাপায়, পৰীক্ষিতে কেনেকৈ তেওঁক লগ পালে, এই বিষয়ে আমাক কোৱা। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব, ৭ দিনে কৈলা সিটো মহাভাগৱত। যে সমস্ত বেদ বেদান্তৰ সাৰ হৈছে ভাগৱত। সেইকাৰণে আপোনালোকে অন্য কোনো শাস্ত্ৰ নপঢ়ি যদি ভাগৱতখনকে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ এবাৰ যদি কিতাপ পঢ়া দিও পঢ়িব পাৰে, তেতিয়াও আপোনালোকৰ জীৱই মুক্তি পাব। মনত ৰাখিব কথাটো। আপোনালোকৰ ল'ৰা ছোৱালীয়ে গতি পাব। আপোনালোকে মাত্ৰ সেই পৰিৱেশটো দিব লাগিব। কি হেতু ৰাজাক আশী দংখিলে তক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। কিয় তেওঁক তক্ষকে দংশন কৰিবলগীয়া হ'ল আৰু ভাগৱত শুনাৰ লগে লগে তেওঁ কেনেকৈ মুক্তি লাভ কৰিলে। বৈষ্ণৱৰ বৃত্তান্ত শুনিবাক ইচ্ছা আছে, কহিওক সুত আন কথা শুনো পাছে। এতিয়া এই বিষ্ণু আৰু বৈষ্ণৱৰ মাজৰ যি সংলাপ, তেওঁলোকৰ মাজৰ যিখিনি আলোচনা আমাক কোৱা। হেন শুনি সুতে বিনা অন্ত অৱনত, আমি অকুলিন হেন আছিল মনত। এতিয়া সুতে কি কৈছে যে হে ২৮,০০০ ঋষি, মই এই মুহূৰ্তলৈকে নিজকে নিজ জাতি বুলি ভাবি আছিলোঁ। তোমাষাৰ প্ৰশ্নে ভৈলোঁ আজি সি পবিত্ৰ, শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ। যে তোমালোকৰ আহ্বানত মই আজি পবিত্ৰতা অনুভৱ কৰিছোঁ। কৃষ্ণ কথা ক'বলৈ কোৱাৰ কাৰণে মই পৰম আনন্দিত হৈছোঁ। সাৱশেষ কথা কোহে কহিবে স্বৰূপে, যেন পক্ষী উৰা পখাৰ অনুৰূপে। গোটেই সাৱশেষ মাৰি মই ভাগৱত তোমালোকৰ আগত ক'ব নোৱাৰোঁ। চৰায়ে যেনেকৈ পাখীৰ অনুপাতে আকাশত উৰা মাৰে, ময়ো মনে ধৰা জ্ঞানৰ মাজেদি মই যিমানখিনি আয়ত্ব কৰিছোঁ সিমানহে তোমালোকক ক'ম। এই কথাটোত কি সোমাই আছে? দাস্যত্ব ভাৱ। তেওঁ গোটেই ভাগৱতখন কণ্ঠস্থ হৈ আছে, কিন্তু মই তোমালোকক সাৱশেষ মাৰিম বুলি অহংকাৰ ভাৱেৰে কোৱা
নাই। দাস্যত্ব ভাৱ লাগিব আমাৰ। গতিকে দাস্যত্ব ভাৱতহে ভগৱন্ত সন্তুষ্ট হয়, সমাজে ভাল পায়। গতিকে সেইমতে যত মানে লৱে মূৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি। মই যিমানখিনি আয়ত্ব কৰি আছোঁ সেইমতে তোমালোকৰ আগত বৰ্ণনা কৰিম। গ্ৰাম্য কথা কথনে মলিন কৰে বাণী, তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা বাখানি। আমি গ্ৰাম্য আলোচনা নকৰি কৃষ্ণ কথা যদি আমি আলোচনা কৰোঁ, আমাৰ মনবিলাক পবিত্ৰ হ'ব, আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক আমাৰ বিকাশ হ'ব। গতিকে আমাৰ দৈনন্দিন জীৱনত যাতে আমি একক্ষণ ঈশ্বৰৰ কথা কোৱা শুনা গোৱা তাৰ প্ৰতি যাতে আমি মনোনিৱেশ কৰিব পাৰোঁ। বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে এটা মন্তব্য কৰি থৈ গৈছে, কি বুলি? মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি মানুহে বৰগীত, লোকগীত, ঘোষা, কীৰ্তন, ভাগৱত পঢ়িব, তেওঁলোকৰ মগজটো শোধন হৈ থাকিব। বাৱৈ হাত তালি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিদ্যয়। আজি ভাগৱত ভ্ৰমণত যিবিলাক ডেকা গাভৰু বাপ আয়ে হাত চাপৰি মাৰি ঈশ্বৰৰ নাম গাই নাচি বাগি গৈছে, তেওঁলোকৰ জীৱন ধন্য হৈছে। পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য বুলি কৈছে। ভগৱন্তৰ গুণ নাম লৈ আমি যদি ঈশ্বৰৰ কথা ক'ব, শুনিব, গাব পাৰোঁ, আমাৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। নাচিলে মানে আমাৰ মন আৰু শৰীৰ দুইটা শোধন হয়। সেইকাৰণে আপোনালোকে সুবিধা পালে নাচিবলৈও অলপ যত্ন কৰিব। মানুহৰ আগত লাজ কৰিলে, মানুহ নথকা অৱস্থাত লাইফ চাইজ আইনাখনৰ ওচৰত গৈ অকণমান লোকগীত বনগীত গাই কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব। তেতিয়া দেহ মন দুইটা সংস্কাৰ হ'ব, আয়ুস বাঢ়িব, মন আনন্দ হ'ব। এয়া হৈছে দাৰ্শনিক পণ্ডিতৰ অভিমত। সেইকাৰণে শংকৰদেৱে আমাক নামঘৰটো বনাই থ'লেই নহ'ব। এই নামঘৰত আপোনালোকৰ চিঠিত এটা বস্তু প্ৰকাশ পাইছে যে শেষৰ দিনা কালিলৈ এখন অভিনয়ো হ'ব। কিয় আমি কিয় অভিনয় কৰিব লাগে? আমাৰ বেদত কৈছে যে আপোনালোকে বনাই থোৱা নামঘৰটোত জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক আনি মহাপুৰুষ শংকৰদেৱৰ মাধৱদেৱৰ ছখন 12খন নাটকৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা শিকাই বুজাই ইয়াত যদি পৰিৱেশন কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ কেনেকৈ আমূল পৰিৱৰ্তন আহিব বেদত উল্লেখ কৰিছে। কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যস্য। নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা নামঘৰত যদি পৰিৱেশন কৰে, তেতিয়া শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে শ্ৰোতাই আহি চাব আৰু শুনিব, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। কালিলৈ আপোনালোক যিসকলে আহি অভিনয় চাবহি, তেওঁলোকক ভগৱানে ক'ত স্থান দিব? তলৈকৰ ওপৰত, বৈকুণ্ঠত। আপোনালোকে যে ভাগৱত শুনিবলৈ আহিলে, আপোনালোকৰ জীৱটো ক'ত দিব ঠাই? তলৈকৰ ওপৰত, বৈকুণ্ঠত। মনত ৰাখিব কথাটো। সেইকাৰণে আমি প্ৰত্যেক দিনে একক্ষণ বা 4 মিনিট সময় যাতে ঈশ্বৰৰ কথা কোৱা শুনা আৰু গোৱাৰ কাৰণে আমি দিব পাৰোঁ, তেতিয়া আমাৰ জীৱন ধন্য হ'ব। নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা, মানৱ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব। এই তথ্য আমাক দাঙি ধৰিছে। তাৰপিছত কৈছে যে কৃষ্ণ চৰিত্ৰ কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰিস্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিও তাহানে জন্ম সুত মহাভাগ। আৰু কৈছে যে কি মতে পাইলন্ত পৰীক্ষিতে তাংক লাগ, বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব,
7 দিনে কৈলাসীটো মহাভাগৱত দেৱতায়ো বিচাৰি নোপোৱা শুকক কেনেকৈ সান্নিধ্য পালে আৰু বৈকুণ্ঠৰ শাস্ত্ৰ বেদান্তৰ তত্ত্ব মহাভাগৱত শাস্ত্ৰ তেওঁ 7 দিনে কোৱাৰ সুযোগ ল'লে কি হেতু ৰাজাক আহি দংখিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে গতিকে ভাগৱত শুনাৰ লগে লগে যদি পৰীক্ষিতে গতি পায় আমি পাম নে নেপাম এই বিশ্বাসটো আমাক লাগিব গতিকে পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ শুনাৰ কাৰণে গতি পাইছে আপুনি যদি পঢ়ে বা শুনে আপুনি গতি পাব নে নাপায় নিশ্চয় পাম এই কথাটো আমি বিশ্বাসে ল'ব লাগিব বৈষ্ণৱৰ বৃত্তান্ত শুনিবাক ইচ্ছা আছে কহিউক সুত আন কথা শুনো পাছে এই বৈষ্ণৱৰ কথা শুনাৰ আমাৰ হেঁপাহ আছে তুমি আমাক কোৱা হেন শুনি সুতে বিনাৱন্ত অৱনত আমি অকলিন হেন আছিল মনত এই সময়লৈকে মই নিজ জাতিৰ মানুহ বুলি ভাবি আছিলোঁ তোমাষাৰ প্ৰশ্নে ভৰিলোঁ আজি সি পবিত্ৰ শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ যে তোমাক যিমানখিনি ক'ব পাৰোঁ মই ক'ম সাৱশেষ কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পখাৰ অনুৰূপে মই পাখীৰ অনুপাতে তোমালোকৰ আগত চৰাই উৰাৰ দৰে ক'ম সেইমতে যত মান লয়ে মূৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি গ্ৰাম্য কথা কথনে মলিন কৰে বাণী তাক শুদ্ধ কৰোঁ কৃষ্ণ কথাক বখানি কৃষ্ণৰ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাও আছে এতিয়া দুটা ভাগত ভাগ কৰি দেখুৱাইছে দেই আমাৰ মানুহক ভাগৱতে দুটা ভাগত ভাগ কৰিছে এটা জাতি আৰু এটা অজাতি এতিয়া আমাৰ শংকৰদেৱে এই পৃথিৱীত অৱতাৰ ধাৰণ কৰি অসম মাতৃৰ বুকুত অৱতাৰ ধাৰণ কৰি তেওঁ জাতি সৃষ্টি কৰি থৈ গৈছে আপোনালোকে সকলোৱে জানে প্ৰাক শংকৰী যুগত অৰ্থাৎ শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগতে অসমৰ অন্ধকাৰ যুগ বুলি কোৱা হৈছিল অসমৰ মানুহে নানান ধৰণৰ জীৱ জন্তু বলি দিয়াৰ উপৰিও মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল ধৰ্মৰ নামত তেনেকুৱা এটা সন্ধিক্ষণত শংকৰদেৱ আবিৰ্ভাৱ হ'ল আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি উপজাতিৰ মানুহে বসবাস কৰি আছে আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো যদি অসমবাসীক মই দি থৈ যাব নোৱাৰোঁ তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকে একতাৰ দোলেৰে বান্ধ খাই থাকিব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব অসমৰ মানুহক এই আধ্যাত্মিক জ্ঞানৰ জৰিয়তে ভৱিষ্যত জীৱনৰ সাৰ্থকতা কৰি তুলিবৰ কাৰণে তেওঁ সমস্ত জাতি জনগোষ্ঠীৰ পৰা মানে ভকতক সংস্কাৰ কৰি লৈ আহিলে আৰু অন্ধকাৰৰ পৰা অসমক পোহৰলৈ আনিবৰ কাৰণে প্ৰথম এই সমাজ সংস্কাৰ পথটোকে তুলি ল'লে কেনেকৈ আমাৰ দ্বিতীয় স্কন্ধত উল্লেখ আছে কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজি আপোনালোকৰ এই ৰূপজ্যোতি প্ৰাথমিক শাখাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত গাঁওখনৰ সমাজখনৰ অঞ্চলৰ সকলো লোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে শুনিব পাৰে তাত কোনো বাধা নাই আৰু ভাগৱত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে তাত কোনো বাধা নাই সেইকাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিলে কেনেকৈ ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে আনি সমাজক চিনাকি কৰি দিলে এৰা সমাজৰ লোকসকল মই আজি তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি নিন্দা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান
এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয়হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এইধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা কৰি থৈ গ'ল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিকে অজাতি। ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনত হীন আতি। গতিকে ঈশ্বৰৰ নাম ল'লে জাতি আৰু ঈশ্বৰৰ নাম নল'লে অজাতি। এয়া ভাগৱতেও আমাক এই কথা উল্লেখ কৰিলে যে ভগৱন্তৰ নামত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। সেইকাৰণে আমি এই আঁচনিৰ জৰিয়তে আমাৰ যাতে অঞ্চলৰ সকলো জীৱক আমি উদ্ধাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে যত্নপৰ হ'ব। শেষত কৈছে, বৈষ্ণৱৰ শাস্ত্ৰ ইটো বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, যেনমতে পৃথিৱীত ভৈলন্ত বেকত। বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ কেনেকৈ পৃথিৱীলৈ আহিব লগা হ'ল, যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। যে ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে কেনেকৈ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিব লগা হ'ল, সাৱধানেৰে শুনা। এইখিনিকে আমাক কৈছে দেই, আমাৰ ঈশ্বৰৰ কথাটো সাৱধানেৰে শুনিব লাগে। অন্যমনস্ক হৈ শুনিলে আমি প্ৰাপ্য পুণ্যৰ পৰা বঞ্চিত হ'ম। সেইকাৰণে অৰ্জুনক বেছ কৰি কৈছে, হে অৰ্জুন, তুমি জীৱনৰ যিটো দিনত, যিটো সন্ধিক্ষণত সাধুৰ সংগত বহি শ্ৰদ্ধাৰে মোৰ কথা শুনিবা, সেইদিনাখন তুমি দুগুণ পাপৰ পৰা মুক্ত হ'ব পাৰিবা। আৰু যদি অনিচ্ছাকৃতভাৱে শুনা, এগুণ পাপৰ পৰাহে তুমি মুক্ত হ'ব পাৰিবা। পৰম মংগল নাম যিকোনো শ্ৰদ্ধায়ে শুনে, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত একগুণ শ্ৰদ্ধাত দুগুণ নাম, এহিমতে বুজিবা অৰ্জুন। আমাক বুজাই দিছে আমি শ্ৰদ্ধা সহকাৰে শুনিব লাগিব। আৰু বাস্তৱত যদি আমি চাওঁ, এতিয়া আগন্তুক 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আহি আছে। একেখন স্কুলৰে 10ম শ্ৰেণীৰ ছাত্ৰ, একেকেইজন মাষ্টৰে পঢ়োৱা, একেখন প্ৰশ্ন কাকতৰে উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰিব, কোনোবাই ডিষ্টিংশ্যন পাব, কোনোবাই ষ্টাৰ পাব, কোনোবাই লেটাৰ, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰিব। ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে।
গতিকে একেখন স্কুলৰে ছাত্ৰ একেকেইজন মাষ্টৰে পঢ়াইছে, একেখন প্ৰশ্নৰ কাকত উত্তৰ লিখি ফলাফল বেলেগ বেলেগ। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। ছাত্ৰ জীৱনত যি বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান আয়ত্ত কৰিব। মধ্যম পঢ়াজনে মধ্যম জ্ঞান আয়ত্ত কৰিব আৰু কম পঢ়াজনে কম জ্ঞান আয়ত্ত কৰিব। তেওঁ অধ্যয়নৰ ওপৰতেই ফলাফলটো নিৰ্ভৰ কৰিব। সেইকাৰণে আমাৰ নীতিশাস্ত্ৰত কৈছে ছাত্ৰানাং অধ্যয়নং তপঃ। ছাত্ৰ জীৱনত আমাৰ অধ্যয়নটোৱে আমি তপস্যা ৰূপে ল'ব লাগে। এয়া বেদৰ মত।